বন কৰা যুৱতীয়ে লুটিলে 6 লাখ টকা প্ৰেমিকৰ সৈতে মিলি লুটিলে 6 লাখ টকা আপোনাৰ ঘৰতো বন কৰা যুৱতী আছে নেকি তেন্তে সাৱধান হওক দুলিয়াজানৰ চাঞ্চল্যকৰ ঘটনা বন কৰা যুৱতীয়ে প্ৰেমিকৰ সৈতে মিলি গৃহস্থৰ পৰা লুটিলে 6 লাখ টকা দুলিয়াজানত এগৰাকী বন কৰা যুৱতীয়ে অসম গেছ কোম্পানী লিমিটেডৰ এগৰাকী কৰ্মচাৰীৰ পৰা 6 লাখ টকা হৰলকি কৰাৰ কথা এতিয়া পোহৰলৈ আহিছে দুলিয়াজানৰ অসম গেছ কোম্পানী লিমিটেডৰ কৰ্মচাৰী তথা DSE 61 নম্বৰ বাসগৃহৰ বিমল বিশ্বাসৰ ঘৰত এইগৰাকী যুৱতী আত্মা ধৰি বন কৰা হিচাপে কাম কৰি আছিল প্ৰথমে যুৱতীগৰাকীয়ে মিঠা কথাৰে ঘৰৰ মালিকক নিজকে ভদ্ৰ যুৱতী বুলি এক প্ৰকাৰ বুজাই দিছিল যুৱতীগৰাকীৰ ব্যৱহাৰ আৰু কথাত ভুল গৈ ঘৰৰ সকলো দায়িত্ব এৰি দিছিল বিমল বিশ্বাসে বিমল বিশ্বাসৰ সহজ সৰলতাক অস্ত্ৰ হিচাপে লৈ প্ৰেমিকৰ লগত মিলি ৰচিছিল ডকাইতিৰ কাহিনী প্ৰথমে গুগল পেৰ পিছত ATM কাৰ্ডৰ সহায়ত বন কৰা যুৱতীগৰাকীয়ে প্ৰেমিক অমন শ্ৰীবাস্তৱৰ সৈতে মিলি 6 লাখ টকা হৰলকি কৰে 6 লাখ টকা হৰলকি কৰি দুও গৈছিল ফুৰিবলৈ ইফালে ভুক্তভোগী বিমল বিশ্বাসে ঘটনা সন্দৰ্ভত দুলিয়াজান আৰক্ষী থানাত দাখিল কৰে এজাহাৰ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দুও প্ৰেমিকাক ইতিমধ্যে দুলিয়াজান আৰক্ষীয়ে বন কৰা যুৱতীগৰাকীৰ সৈতে অভিযুক্ত প্ৰেমিকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰু এই ঘটনাই এতিয়া দুলিয়াজানত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে সেয়েহে বন কৰা যুৱতীক ঘৰৰ সকলো দায়িত্ব এৰি নিদিব নহলে আপোনাকো এনেদৰে সৰ্বহাৰা কৰিব মোৰ নামটো বিমল বিশ্বাস মই গেছ কোম্পানীত কাম কৰোঁ গোটেই কথাটো মানে সেই কাম কৰা ছোৱালী আছিলে মোৰ ঘৰত কোনো মানুহ নাই ইয়াৰ ওপৰত বিশ্বাস কৰি মই এৰি দিছিলোঁ যে তই ঘৰখন চলাবি আচ্ছা তাৰপিছত সি মনে ভিতৰ কি কৰিলে গুগল পেক দিয়ে নিজে নাম্বাৰটো দি পেলাই সি 3.5 লাখ টকা বেংকৰ পৰা উলিয়ালে মোৰ একাউণ্টৰ পৰা উলিয়াই পেলাই তাৰপিছতে সি মানে ইয়াৰ পৰা নাইকা হৈ থাকিলে 2 সপ্তাহমান বাহিৰত গ'ল মোৰ পইচাটো লৈ পেলাই মই গম নাপাওঁ তাৰপিছতে বেংকত মোক মাতিলে বেংকত গৈ পেলাই লিষ্টখন মোক দেখালে আপুনি পইচা উলিয়াইছিলে নেকি মই ক'লো নাই ওলা তেতিয়া সি আহিলে তেতিয়ালে ইয়াক ধৰিলোঁ আচ্ছা তাৰ পাছত আকৌ ATM কাৰ্ডটো লৈ পেলাই ইয়াৰ যিটো প্ৰেমিক আছে সেইটো প্ৰেমিকৰ ওচৰত দি দিলে ডিব্ৰুগড় ট্ৰান্সফাৰ কৰি দিলে সেইটো চালখোৱা বকুলৰ ওচৰতে এইটো ATMৰ পৰা সেইটো 2,35,000 টকা উলিয়ালে সব মিলাই আপোনাৰ 6 লাখ মান হ'বগৈ পাছপোৰ্টটো তাত কাগজত লিখা আছিলে ATMৰ লগতে কাগজত লিখা আছিলে গুগল পেৰ নাম্বাৰটো সি নিজে দি ল'লে মানে গুগল পে একাউণ্টটো তাই নিজে খুলি লৈছে নিজে দি নাম্বাৰটো দি পেলাই নিজে উলিয়ালে মই গম পালোঁ যেতিয়া থানাৰ পৰা এই কোৰ্টৰ বেংকৰ পৰা মোক মাতি পেলাই লিষ্টখন যেতিয়া দেখালে তেতিয়া মই কৈছোঁ মোক সুধিলে যে পইচাখিনি ল'লে নেকি সেইখিনি উলিয়াই নেকি মই ক'লো নাই ওলা তেতিয়া মানে ধৰা পৰিলে প্ৰায় টোটেল 6 লাখ টকামান একেবাৰে গোটেইখিনি উলিয়াইছে গোটেইখিনি দুবাৰ উলিয়াইছে ATM উলিয়ালে আৰু গুগল পেকে মোবাইলে উলিয়ালে আৰক্ষীৰ ওচৰত গৈছোঁ কেছ দিছোঁ আৰক্ষী এতিয়া হেণ্ডঅভাৰ কৰিছে কৰি পেলাই এইটো ডিব্ৰুগড় চালান দি দিলে টকাখিনি মই কৈছোঁ এইটো OC ছাৰক কৈছোঁ OC ছাৰ কৈছে ঠিক আছে হ'ব আপোনাক পইচাটো আমাক উলিয়াই দিব লাগে মই পইচাটো উলিয়াই দিম আপুনি পইচা পাব কষ্ট পইচা এইটো মোৰ এইটো কিমান বছৰ কাম কৰি পেলাই পইচা গোটাইছোঁ মই কষ্ট পইচা মানে ভুলটো মানে ইয়াক বিশ্বাস কৰি পেলাই এৰি দিলোঁ যে সেইটো মোৰ ভুল হৈছে ইমান বিশ্বাস কৰিব নালাগিছিলে ছোৱালীজনী টিপলিঙৰ আছিলে জ্যোতি মুৰাৰী বুলি টিপলিঙে ঘৰ আছে ইয়াৰ কিমান দিন হৈছিলে মোৰ 7 মাহমান আছিলে প্ৰেমিকা সেইটো মানে গুজৰাটৰ ল'ৰা হয় ইয়াত ল'ৰা নহয় ডিব্ৰুগড় থাকে এই কি কাজ মই নাজানো মানে ইয়াৰ লগতে সি ভাল পাইছে ভাল পাই পেলাই সি মানে ইয়াৰ ওচৰতে ATM কাৰ্ডখন দিলে সি ডিব্ৰুগড়ৰ পৰা ATMৰ পইচাটো উলিয়াই লৈছে নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট